সূত্ৰপাত মানে আমি এইখিনি ক'ব পৰা নাই, কাৰণ যেতিয়া জুইটো ইয়াতে ওলাই গ'ল, ওলাই যোৱাৰ লগে লগে আমি চব দৌৰি আহি পেলাই বিভিন্নজনে বিভিন্ন ছাইডত লাগি গ'ল, আৰু আমাৰ মানে কি এইফালে 20 মিনিটৰ ভিতৰতে এই গোটেইকেইটা মানে পুৰি চাৰকাৰ হৈ গ'ল। ইয়াতে প্ৰায় 50খনমান হৈ যাব নিম্নতম। কিন্তু আমাৰ ডাঙৰ চেলেঞ্জ আহি গ'ল, ইয়াত যেতিয়া লাগি গ'ল তেতিয়া আমি খালি যে VRC যিটো অফিচ, এই VRC অফিচটো বচোৱাৰ কাৰণে আমি তেতিয়া উতপত লাগি গৈছোঁ, কাৰণ ইয়াতে যুগ যুগৰ মানে যিবিলাক ৰেকৰ্ড আছে এই ৰেকৰ্ডবিলাক ধ্বংস হৈ গ'লে ইয়াত আৰু এই ৰেকৰ্ড পোৱাৰ কাৰণে কোনো ৰাস্তাই নাই। গতিকে গোটেই লাহাৰঘাট ব্লকৰ মানে কৰ্মচাৰীবিলাকৰ সমস্যা, তেতিয়া আমি খালি মানুহ গৈ পেলাই খালি যেনে তেনে অফিচটো ৰক্ষা কৰিলোঁ, আৰু ৰাইজে এইফালে গৈ পেলাই মছজিদ যিটো আছে মছজিদটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি এতিয়া জুইৰ সূত্ৰপাত কেনেকৈ হৈছে? জুইৰ সূত্ৰপাত মানে ইয়াতে কোনোবা এটা ঘৰৰ পৰা মানে জুইটো ওলাই গ'ল, কিন্তু এতিয়া আমি এই কথাটো অধ্যয়ন কৰিব পৰা নাই, কাৰণ আমি জুই ওলোৱাৰ লগে লগে আমি চব ৰাইজ আহি পেলাই জুই নুমুৱাত লাগি গৈছোঁ, কিন্তু ইয়াৰ অধ্যয়নটো আমি এতিয়া আৰম্ভ কৰিম। ইয়াতে কমচে কম আপোনাৰ 3 কোটি টকাৰ মান ক্ষতি হৈ গৈছে। বজাৰ ওচৰত আমাৰ চৰকাৰী মাটিৰ ওচৰত হঠাৎ কাৰেণ্টৰ পৰা জুই লাগি গ'ল। জুই লগাৰ পিছত মানুহ আহোঁতে আহোঁতে গোটেইখিনি ঘৰ লাগি গ'ল, জুইটো ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ গ'লে একো বচাব নোৱাৰিলে। পৰিয়াল আমাৰ ইয়াত 15-20টামান পৰিয়াল আছে। সা সম্পত্তিমান আছে, 3 কোটিমান আছে। কেৰেলাৰ পৰা কাম চাম কৰি বস্তু সা সামগ্ৰী যোগাৰ কৰি থৈছে। থোৱাৰ পিছত একো বচাব নোৱাৰিলে, আৰু ইয়াৰ আমাৰ কাগজ পত্ৰ নথি পত্ৰ একো এটা বচাব নোৱাৰিলে। আপোনাৰ ইয়াৰ ঘৰ ডাঙৰ ডাঙৰে আছে, কিন্তু ৰুম আছে 15-20টামান পৰিয়ালৰ মানুহৰ ঘৰ আছে। এটা বস্তু, এটা সা সামগ্ৰী, এটা টকা ওলাব নাই। এই মানুহজনৰ 1 লাখ কিমান টকা কৈছে? 1,80,000 টকা এই বচাব নোৱাৰিলে। মাটি কিনিবৰ কাৰণে থৈছিল, তো সেইটো ল'ব নোৱাৰিলে। আমাৰ আছিল, এটা একো বচাব নোৱাৰিলে। আৰক্ষীক খবৰ দিছে, আৰু ফায়াৰ ব্ৰিগেডত কল কৰাৰ পিছত বহুত সময় লেট হৈ গ'ল, যিটো নেকি আমাৰ বুঢ়াগাঁৱৰ পৰা আহিব লাগে আৰু ইফালে মৰিয়াবাৰীৰ পৰা আহিব লাগে। ইয়াৰ মাজত কোনো ফায়াৰ ব্ৰিগেডৰ সুবিধা নাই, যাৰ কাৰণে বহুত লেট হৈ গ'ল ফায়াৰ ব্ৰিগেডৰ। আমি বহুত চেষ্টা কৰিছিলোঁ। কিমান পলমকৈ আহিছে? আনুমানিক প্ৰায় 20 মিনিট, আধা ঘণ্টা হৈ যাব। আধা ঘণ্টা। আমাৰ এটাই দাবী যে যোৱা মিটিঙত আমাক কৈ গৈছিল হিমন্ত মামাই যে আমাক এটা ফায়াৰ ব্ৰিগেডৰ সুবিধা কৰি দিব। যে আমাক সুধিছিল, মিটিঙত সুধিছিল যে তোমালোকৰ কি সমস্যা আছে, আপোনালোকৰ কি সমস্যা আছে সেইটো কৈ দিয়ক, আৰু মই নোট কৰি লৈ গৈছোঁ, যিমান পাৰিম চেষ্টা কৰিম যাতে সমস্যাবিলাক সমাধান হৈ যায়। তেতিয়া আমি কৈছিলোঁ যে ফায়াৰ ব্ৰিগেডৰ অসুবিধা, আৰু ফায়াৰ ব্ৰিগেডৰ অসুবিধাৰ কাৰণে আমাৰ বহুত আজি যিটো নাকি ক্ষতিগ্ৰস্ত হৈ গ'ল, বচাব নোৱাৰিলোঁ। বহুত চেষ্টা কৰিছোঁ, আমি বহুত মানুহ আছিলোঁ, তথাপিও চেষ্টা কৰিও বচাব পৰা নাই। ফায়াৰ ব্ৰিগেড আহোঁতে লেট হৈ গ'ল। চৰকাৰক কি আহ্বান জনাবা? চৰকাৰক আমাৰ এটাই দাবী, যাতে আমাৰ লাহৰীঘাটত এটা ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰে, যাতে পৰৱৰ্তী যাতে ক'তো আমাৰ এনেকুৱা ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয়। মই আহিছিলোঁ ইয়াত কম্পিউটাৰ দোকানত ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ কাৰণে। তেতিয়া দোকানীজনে কৈছে যে কি হ'ল ইয়াত মানুহ, এতিয়া মই আহিলোঁ লগে লগে আহিছিলোঁ, জুই জ্বলি আছে। তেতিয়া তাৰমানে কোনোবাই যে কৈছে যে দক্ষিণৰ যিটো একদম লাষ্টৰ ঘৰ, সেইটো ঘৰত বোলে জুই লাগিছিল। এতিয়া মই কেইটা ঘৰ পৰিছে গম পাইছোঁ? মই জানা মই অভিযোগ প্ৰায় আহিতে 8-10টামান হ'ব ঘৰ ইয়াত। শিক্ষা বিভাগৰ কাৰ্যালয়টো বাচি গৈছে। বাচি গৈছে। আমাৰ মছজিদৰ যিটো আছে, মছজিদটো সেই মাদ্ৰাছা বাচি গ'ল, আৰু আমাৰ মানে এডুকেশ্যন ডিপাৰ্টমেণ্ট যিটো অফিচ আৰু আমাৰ অফিচটো বাচি গ'ল। কিন্তু ঘৰ 10-12টামান পৰিছে। ইয়াত মানে খুব ঘন ঘৰ ইয়াত। এইখিনি তাৰমানে মই দূৰৰ মানুহটো পটককৈ আহিছোঁ আৰু দেখিছোঁ দেখা পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।